পূৰ্ণগতিত চলিছে শংকৰ সংঘৰ অধিৱেশনৰ কাম-কাজ। এতিয়ালৈ ৬০% কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। নিয়াৰিকৈ চলি আছে ৰঙিয়া মৰাণজানৰ হাতীখোলা পথাৰত অনুষ্ঠিত হ'ব লগা শংকৰ সংঘৰ অধিৱেশনৰ কাম-কাজ। ৯৩সংখ্যক অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিদিনেই হাজাৰ হাজাৰ বাপ আই শিশুক যুৱ-যুৱতীৰ লগতে স্থানীয় লোক তথা জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে শ্ৰমদানত নামি পৰিছে। অধিৱেশনক লৈ যথেষ্ট তৎপৰ হৈ পৰিছে। নাম দিয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ। আজি ইয়াতে ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত 13খন আঞ্চলিকে শিবিৰ বনোৱাৰ কাম আৰম্ভ কৰিছে। ইতিমধ্যে কিছু সংখ্যকে আগতেও বনাইছে। আজি বহুকেইখন আঞ্চলিকৰ পৰা বহু প্ৰাথমিকে আহি তাতে শিবিৰ বনাইছে আৰু ইয়াৰ উপৰিও ইয়াত যিবিলাক নৰা কটা আছিলে সেই নৰা কটাবিলাকো জমা কৰি থোৱা আছে নিৰ্দিষ্ট স্থানত। আৰু ইয়ালৈ আজি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলেও আহি আমাক সহায় কৰিছে বিভিন্ন ধৰণে। ভক্তৰ পাৰ ভঙা উৎসাহ। প্ৰায় ৫,০০০ শ্ৰমদান কৰা ভকত বৈষ্ণৱৰ অন্নৰ ব্যৱস্থা কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই। পুৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ভৱেশ কলিতাদেৱে আজিৰ এই মহাপ্ৰসাদ ভাগি তেখেতে আমাক দিছে আৰু আমি নথৈ আনন্দিত হৈছোঁ। আৰু অনাগত দিনতো তেখেতসকলে আমাক বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিব বুলি আমি আশা ৰাখিছোঁ। ব্যুৰো ৰিপৰ্ট B24 অসমীয়া।